আগন্তুক 25 জুলাইত উদযাপিত হ'বলগীয়া 23 সংখ্যক আদিবাসী জাতীয় শ্বহীদ দিৱস উপলক্ষে সকলো আদিবাসী জনগোষ্ঠীৰ ৰাইজক ব্যাপকভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সদৌ বিটিএডি গৰিয়ামৰীয়া দেশী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ৰাজু আহমেদে। আজি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰা এক বাৰ্তাত ৰাজু আহমেদে কয় যে ওদালগুৰি জিলাৰ সমিতিৰ আশা আৰু জানি শক্তি সংগঠনৰ সৌজন্যত লগতে পানেৰী আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া এই শ্বহীদ দিৱসৰ কাৰ্যসূচীত সকলো আদিবাসী জনগোষ্ঠীৰ লোকসকলে দলে বলে উপস্থিত থাকি অনুষ্ঠান সফল কৰিবলৈ তেওঁ আন্তৰিক আহ্বান জনায়। তেওঁ লগতে কয় যে আদিবাসী জাতীয় শ্বহীদ দিৱস কেৱল এখন স্মৃতি দিৱসেই নহয়, বৰঞ্চ আদিবাসী সমাজৰ ঐক্য, ইতিহাস, আত্মত্যাগ আৰু অধিকাৰ সুৰক্ষাৰ প্ৰতীক। সেয়েহে সমাজৰ প্ৰতিজন সচেতন ব্যক্তি, যুৱক যুৱতী, মহিলা আৰু জ্যেষ্ঠ নাগৰিকক অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেওঁ অনুৰোধ জনায়। পানেৰী বাগানৰ গিটিবাৰী টাৰ্ণিঙত শ্বহীদৰ কবৰস্থানৰ ওচৰত ইতিমধ্যে অহা 25 জুলাই তাৰিখে পানেৰী আঞ্চলিক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই প্ৰত্যেক বছৰৰ দৰে এই বছৰো বাৰ্ষিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন কৰিবলৈ ওলাইছে। আজিৰ পৰা 23 বছৰ আগত এটি গোষ্ঠীগত সংঘৰ্ষত আদিবাসী জনগোষ্ঠীৰ 8জনকৈ যুৱকে প্ৰাণ হেৰুৱাব লগা হৈছিলে। গতিকে তেওঁলোকৰ আত্মাৰ সদগতিৰ কাৰণে তেওঁলোকৰ সোঁৱৰণত এই অনুষ্ঠান প্ৰত্যেক বছৰেই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই পালন কৰি আহিছে। এই বছৰো 23তম শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদযাপন কৰিব লৈছে 25 জুলাই তাৰিখে। সেয়ে সমূহ ৰাইজক, অকল আদিবাসী বুলিয়েই নহয়, সকলো জনগোষ্ঠীকে এই অনুষ্ঠানত যোগদান কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইতিমধ্যে আমাৰ কবৰস্থানৰ সমূহ কাম শেষ হ'ল। ইয়াৰ পিছত আমি শ্বহীদ তৰ্পণৰ জেগাসমূহ আমি ঠিক কৰিম আৰু 25 জুলাই তাৰিখে ৰাতিপুৱা 8 বজাৰ পৰা সন্ধিয়া 4-5 বজালৈকে আমাৰ এই অনুষ্ঠান চলি থাকিব। গতিকে শ্বহীদপ্ৰেমী ৰাইজক এই অনুষ্ঠানত যোগদান কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ যি কবৰস্থানৰ যি অকণমান চাফ চিকুণতা আৰু ডেকৰেশ্যনৰ কাম আছিলে, ইতিমধ্যে যথেষ্ট মানুহ আহি ইয়াতে পুষ্পাঞ্জলি অৰ্পণ কৰে শ্বহীদসকলক। মানে উদং জেগা, ইয়াতে ৰ'দ দিলেও অসুবিধা হয় থিয় হৈ থাকিবলৈ আৰু বৰষুণ দিলেও অসুবিধা হয়। সেয়েহে এইবাৰ আমাৰ সমিতিয়ে এটি বিশেষ আয়োজন কৰি এখন পেণ্ডেলৰ ব্যৱস্থা কৰি দিছে, যেন পুষ্পাঞ্জলি কৰিব অহা মানুহখিনিয়ে এই পেণ্ডেলৰ ওপৰত তলত থিয় হৈ এজন এজনকৈ পুষ্পাঞ্জলি কৰিব পাৰে আৰু তেওঁলোকৰ আত্মাৰ সদগতিৰ কাৰণে আশীৰ্বাদ কৰিব পাৰে। আপোনালোকে বহু চিন্তা চৰ্চা কৰিলে বিগত বছৰকেইটাত মানে বাৰিষাৰ সময়তে আচলতে শ্বহীদ দিৱসটো পৰে। তো সেইকাৰণে বাৰিষাৰ সময়ত মানে বৰষুণ আহে, কেতিয়াবা যিখিনি মানুহ পুষ্পাঞ্জলি বা শ্ৰদ্ধাঞ্জলি কৰিবলৈ আহে তেওঁলোকৰ বহুত অসুবিধা হয়। লগতে ৰ'দ দিলেও অসুবিধা হয়, থিয় হৈ থাকিব নোৱাৰে, এডাল গাছ নাই, অকণমান ছাৰ ব্যৱস্থা নাই ইয়াতে। সেইকাৰণে বহুত চিন্তা চৰ্চা কৰি আদিবাসী ছাত্ৰ সন্থাই এইবাৰ অকণমান বহল ভিত্তিত এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে পেণ্ডেলৰ আয়োজন কৰিলে। ইতিমধ্যে পেণ্ডেলৰ দায়িত্ব মোকে দিছিলে। মই ইতিমধ্যে কবৰস্থানৰ যিখিনি কাম সেইখিনি কৰি দিলোঁ আৰু ইয়াৰ পিছত আমি য'ত সভাখন হ'ব তাতে অকণমান আমি সজোৱা পৰোৱা কৰিম আৰু লগতে লঘু খাদ্যৰো ব্যৱস্থা কৰিছে। গতিকে তাতো অকণমান সজাব লাগিব। মিনিমাম আপোনাৰ 4,000 পৰা 5,000 মানুহৰ হ'ব যেতিয়া, উপস্থিতি থাকিব যেতিয়া, সকলোৰে জানো কোনো অসুবিধা নহয়, সকলোৱে সুবিধা অনুযায়ী জানো এই অনুষ্ঠানত যোগদান কৰিব পাৰে আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব পাৰে, তাৰ সুব্যৱস্থা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই লৈছে। আচলতে চাওক, মই এজন সংগঠনৰ ল'ৰা, ময়ো যদিও বৰ্তমান বয়সস্থ হৈছোঁ, তথাপিও মই আপোনাৰ যুৱ বয়সৰ পৰাই প্ৰত্যেকটো সংগঠনৰ লগত জড়িত আছোঁ আৰু মই নিজেই সদৌ গৰিয়ামৰীয়া দেশী ছাত্ৰ সন্থাৰ এজন মুখ্য উপদেষ্টা। গতিকে আশা হওক, আট্ছা হওক, গোৰ্খা হওক, সকলো সংগঠনক মই সমানভাৱে সন্মান দিওঁ আৰু এইবিলাক কামত মই পাৰা পৰ্যায়লৈ নিজাববীয়াকৈ সহায় কৰাৰ চেষ্টা কৰোঁ। ভাল লাগে, ছ'চিয়েল ছাৰ্ভিচ কৰি ভাল লাগে, বিশেষকৈ এইবিলাক অনুষ্ঠানে। কাৰণ আমাৰ উঠি অহা প্ৰজন্মক শ্বহীদ কি বস্তু, শ্বহীদক কিমানখিনি আমি সন্মান দিব লাগে, এইবিলাক জনাৰ কাৰণে এইবিলাক অনুষ্ঠান আচলতে বহল ভিত্তিত কৰাটো উচিত। কাৰণ নিজৰ জাতি জনগোষ্ঠীৰ কাৰণে, নিজৰ জাতিৰ কাৰণে, নিজৰ ভাষাৰ কাৰণে যিসকলে আজি আমাক এৰি থৈ গৈছে তেওঁলোক মহান।
তেওঁলোকক চিৰজীৱনে আমি জীয়াই থকালৈকে সন্মান দিব লাগিব আৰু আগন্তুক দিনত উঠি অহা যুৱক যুৱতীয়ে নিজৰ জাতি জনগোষ্ঠীৰ কাৰণে মাত মাতি যাব লাগিব। মনত কৰি দিলে ইতিমধ্যে প্ৰদীপ নাগদেৱ, স্বৰ্গীয় প্ৰদীপ নাগদেৱ মোৰ ভাল বন্ধু আছিলে, বৰ ভাল পাইছিলোঁ। তেওঁৰ পৰা আমি বহুত কথা, সাংগঠনিক কথা আমি শিকিছোঁ আৰু শিকিবলগীয়া থাকিল। তেওঁ নিজন সৎ সাহসী স্পষ্টবাদী আমি নেতা আৰু জীৱনত নাপাম। তেওঁ স্বৰ্গবাসী হোৱাৰ কেইদিনমান আগতে আমি ভিজন ডকুমেণ্টছৰ মিটিং আছিলে গুৱাহাটীত, একেলগে এখন দুখন চেয়াৰত বহি একেলগে চেলফি মাৰিছিলোঁ, কথা পাতিছিলোঁ, মনৰ কথা পাতিছিলোঁ। আৰু তেওঁৰ যি আদৰ্শ, তেওঁৰ যি নীতি, তেওঁৰ যি স্পষ্টীকৰণ ভাষা, আচলতে লেখত ল'বলগীয়া তেনেকুৱা ধৰণৰ নেতা আগন্তুক দিনত আমি আমাৰ মাজত পাম নে নাপাম এইটো ভগৱানেহে জানিব। গতিকে প্ৰদীপ নাগক সকলোৱে মনত ৰখা উচিত, তেওঁৰ আদৰ্শ নীতি আমি সকলোৱে লোৱা উচিত, তেতিয়াহে আমাৰ জনগোষ্ঠীসমূহ আমি আগুৱাই নিব পাৰিম। 25 তাৰিখে মই এই অনুষ্ঠানটিত সকলো ৰাইজক দলে বলে যোগদান কৰাৰ কাৰণে আমি অনুৰোধ কৰিম। জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলোৱে যেন এই শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যোগদান কৰে। আপুনি বেলেগক সন্মান দিলেহে আপোনাক আগন্তুক দিনত আপোনাকো সন্মান দিব। গতিকে যিসকল শ্বহীদে নিজৰ জাতি জনগোষ্ঠীৰ কাৰণে নিজৰ আত্মা হেৰুৱাইছে, তেওঁলোকক আমি একাঁজলি শ্ৰদ্ধাঞ্জলি দি তেওঁলোকৰ আত্মাৰ সদগতি বিচৰাটো একদম বাঞ্ছনীয়।